আমি কাজিৰঙাৰ গোটেইকেইটা বনাঞ্চলত যিহেতু চাফাৰী আৰম্ভ হৈ গৈছে তাত দেখিছোঁ আগৰ তুলনাতকৈ যিহেতু এইবাৰ ঠাণ্ডাৰ প্ৰকোপটো বহুত যথেষ্টখিনি কম হোৱাৰ কাৰণে যিখিনি আমাৰ মাইগ্ৰেটৰী বাৰ্ডছ আৰু বিশেষকৈ ডাক আৰু গিজখিনি যথেষ্ট সংখ্যক কম দেখা পাইছোঁ। বিশেষকৈ অগৰাতলী বনাঞ্চলতেই কিছু পৰিমাণে আহিছে, কিন্তু নৰ্মেলি আমাৰ আগৰ ৰেকৰ্ড মতে যদি আমি চাওঁ অক্টোবৰৰ 24-25 তাৰিখে মাইগ্ৰেটৰী ডাকছখিনি অহা আৰম্ভ কৰে, কিন্তু এইবাৰ প্ৰায় ডিচেম্বৰ আহিব হ'ল, এতিয়া নৱেম্বৰ প্ৰায় শেষ হওঁ যথেষ্ট সংখ্যক চৰাই কম। বিশেষকৈ আমি যদি চাওঁ ধিতৰাজ, যিটো বাৰহেডেড গিজ বুলি কওঁ, ধিতৰাজে গোটেই অঞ্চলটো কাকলি মুখৰ কৰি তোলে, কিন্তু এইবাৰ ধিতৰাজৰ সংখ্যাও যথেষ্ট কম। তাৰ সমান্তৰালকৈ গ্ৰেলেগ গিজ বা তাৰ লগতে সৰু যিখিনি সৰু প্ৰজাতিৰ যিখিনি হাঁহ আছে আহিছে, কিন্তু আগৰ তুলনাত যথেষ্ট কম। হয়তো শীতৰ প্ৰকোপটো বঢ়াৰ লগে লগে হয়তো আহিব। আৰু আমি ডলফিনৰ সময়তো ব্ৰহ্মপুত্ৰৰ চাপৰিসমূহ বা ব্ৰহ্মপুত্ৰৰ পাৰতো দেখিছোঁ ৰুডিচেল ডাক, যিটো চাকৈ চকুৱা বুলি কয়, চাকৈ চকুৱা হাঁহৰো কোনো অৱস্থিতি আমি দেখা পোৱা নাই। কিন্তু চবেই এটাই কৈছে যে ঠাণ্ডাৰ প্ৰকোপটো কম হোৱাৰ কাৰণে চৰাইখিনি অহা নাই। চহলাৰ ভিতৰত দেখা পোৱা গৈছে অলপ, নিশ্চয়কৈ চহলাত অলপ সংখ্যক চৰাই আমি দেখা পাইছোঁ আৰু পৰ্যটকে সেইখিনি দেখিছোঁ, কিন্তু আগৰ তুলনা যদি আমি কওঁ যথেষ্ট কম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।